বন্ধুসকল, ভাত কাঁহী যেতিয়া বাঢ়ি দিলে এয়া সন্মুখত মোৰ ভাতৰ কাঁহী আৰু লগত আছে মোৰ প্ৰিয় বীৰ জলকীয়া। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ৰাতি ভাত কাঁহীলৈ। বন্ধুসকল, আপোনালোকে পটকে কাষ চাপি নাহিব, জলকীয়া আছে পুৰিব। পোনপ্ৰথমে আপোনালোকক সকলোৰে পৰা ক্ষমা খুজিছোঁ, কাৰণ যিহেতুকে মই আগৰ মোৰ ভিডিঅ' যিসকলে চাইছে, মোৰ পুৰণা যিসকল মোৰ ভিডিঅ' চোৱা ব্যক্তি তেখেতসকলে জানে মই আইৰণ পানী খাইছিলোঁ, যিহেতুকে মই ঔষধি হিচাপে খাওঁ। বহুতে হয়তো গালিও পাৰিব পাৰে, কিন্তু যিহেতুকে মই ভাত খোৱাৰ প্ৰাক আগমুহূৰ্তত মই এক পেক মানে মই ঔষধি হিচাপে খাওঁ। আজি যিহেতুকে বন্ধুসকল আপোনালোকক দেখাই দিব বিচাৰিছোঁ, এয়া চাওক, সন্মুখতে লৈ লৈছোঁ। যিহেতুকে মই ঔষধি হিচাপে খাওঁ, আজি নহয়, আজি মোৰ ভালেই দিন হ'ল মই ঔষধি হিচাপে খাই থাকোঁ। আৰু সকলোকে মই এটাই অনুৰোধ জনাওঁ, মই আইৰণ পানী খালোঁ বুলিয়ে যে আপোনালোকে খাব সেইটো নহয়। মানে সঁচা কথাত ক'বলৈ গ'লে মোক দেখি মইতো বুৰ্বকেই, মোক দেখি আপোনালোক বুৰ্বক নহ'ব, মই হাতযোৰ কৰি কৈছোঁ, কাৰণ মই খাওঁ ঔষধি হিচাপে, নাচা হিচাপে নহয়। সেইটো কাৰণে মই সদায় এক পেকেই খাওঁ। কাৰণ কথা যেতিয়া নেকি মই বেছিকৈ কওঁ তেতিয়া মোক বহুতে কয় এইটো আজি মদ খাই আহিলে। মই মদ সদায় এনেধৰণেই খাওঁ, এক পেক। এইটো কিন্তু মই ঔষধ হিচাপে খাওঁ। এইটো কাৰণেই খাওঁ, মোৰ যিহেতুকে যথেষ্টখিনি গাৰ বিষ আছে। আমি এসময়ত গাড়ী চলাইছিলোঁ, পৰিছোঁ, মাৰপিটো লাগিছোঁ। সেইটো কাৰণে আমি আইৰণ পানী এগিলাচ খাওঁ, ভাত মুঠি খাওঁ, লাহেকৈ ৰাতি বিচনাত চাৰিত শুই সপোনে চাওঁ। বাৰু বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ। আৰু মোক দেখি যিসকলে আইৰণ পানী খাব লৈছে তেখেতসকলক মোতকৈও বুৰ্বক বুলি মই ভাবোঁ। আপোনালোকে কি কয় কমেণ্ট বক্সটো খোলাই থাকে, কাৰণ আপোনালোকৰ কাৰণে সদায় মই কমেণ্ট বক্স খোলাই ৰাখোঁ, কমেণ্ট কৰি জনাব। আৰু আজি আছে মোৰ ভাতৰ কাঁহীত মাছ আৰু মধুসোলেং টেঙাৰ আঞ্জা, আৰু এইফালে আছে বীৰ জলকীয়া দুটাকৈ। কেইটা খাব পাৰোঁ সেইটো সময়ত ক'ব। তেনেহ'লে বন্ধুসকল, বেছি সময় নকৰি ভাত মুঠিলে আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতুকে মই সিমানকণৰে ভিক্ষাৰী আপোনালোকৰ ওচৰত। যদিহে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে মই কৈছোঁ যে ভাত খোৱাৰ প্ৰাক আগমুহূৰ্তত মই আইৰণ পানীকণ খাওঁ। এয়া হ'ল মোৰ ঔষধি। খালোঁ আৰু লগত পানী ঢুকি খাই দিওঁ। বহুতে এটা কথা ক'ব পাৰে, উঠি অহা প্ৰজন্মক আইৰণ পানী খাই কি শিকাব বিচাৰিছ? মই সকলো উঠি অহা প্ৰজন্মক অনুৰোধ জনাইছোঁ আৰু হাতযোৰ কৰিছোঁ, তোমালোকে কেতিয়াও কিন্তু আইৰণ পানী মুখত নিদিবা। যিহেতুকে মই খাওঁ ঔষধি হিচাপে, তোমালোকে যদি নাচা হিচাপে খাবলৈ হ'লে সদায় নৰ্দমাত চিটলেঙা খাই পৰি থাকিবা। মনত ৰাখিবা, ভাত নাখাবা, হোটেলত চাওমিন খাবা, ভাল হ'ব। কাৰণ যিহেতুকে আমি মধুসোলেং টেঙা আৰু মাছৰ পিচ আজি এনেদৰে ভাত মুঠি খাব লৈছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত লাহন ভালে আছোঁ, আৰু যিদিনাখনলৈকে জীয়াই থাকিম এনেকেই পাই থাকিব। যিদিনাখনি ভিডিঅ' নাপাব সেইদিনাখনি গম পাব লাহন এই দুনিয়াৰ পৰা আপোনালোকৰ পৰা বিদায় ল'লে। মজা। মধুসোলেং টেঙাটো খাই কিবা এটা ভাল লাগে মানে। টিক টিককৈ ৰঙা জলকীয়াটোকে একামো মাৰি দিওঁ, নহয় জানো? মজা। একদম তালু চালু পুৰি যায়। মাছ
আৰু এটা কথা কি বহু সংখ্যক ব্যক্তিয়ে মোক এটা কথা কয় যে ভাতমুঠি খাওঁতে নীৰৱতাই খাব লাগে সত্য কথা এইটো ভাতমুঠি খাওঁতে সদায় কাৰো লগত কথা পতা নপতাকৈ ভাতমুঠি খাব লাগে কাৰণ অন্নমুঠি লওঁতে নীৰৱতাই খোৱাটো বাঞ্ছনীয় বুলি কয় কিন্তু কেতিয়াবা পাগল যে খকুৱা যে গড় যে ৰাৱণ যে নবকাকৈ খাব নোৱাৰোঁ মানে বন্ধুসকল সেইটো কাৰণে বকি দিওঁ তাতে বিজুলীকে খাই দিওঁ পুৰি দিয়ে তেতিয়া দুই এষাৰ কথা কৈ দিওঁ আৰু বেয়া চাই নাপাব কাৰণ যিহেতুকে আপোনালোকৰ মৰমতহে আজি যিমানখন আগবাঢ়িছোঁ নহয়নে আপোনালোকে সদায় এনেধৰণে মন দি গৈ থাকিব গান সেই জোল অকণ দিয়া আৰু আমাৰ গাঁওখনত বিৰাটেই চুৰ হৈছে বিৰাট চুৰ আৰু গাঁৱে গাঁও আৰক্ষী বাহিনীসকলক দিব লাগে আমাৰ বিহপুৰীয়া সন্তপুৰ গাঁৱৰ আৰক্ষী বাহিনীসকলে কি কৰিছে মই নাজানো ইয়াতে এখন ঘৰৰ পৰা তিনিটা গৰু চুৰ কৰি নিছে 1.5 কুইণ্টেল এঘৰ মানুহৰ ৰদ লৈ গ'ল আৰু এঘৰ মানুহৰ সম্পূৰ্ণ ৱাৰে কাটি লৈ গুচি গ'ল খুব দুখৰ বিষয় গাঁও আৰক্ষী বিষয়াসকলক যিহেতুকে চৰকাৰে পইচা দিছে তেখেতসকলক বিচনা চাৰিলিত শুই সপোন চাবলৈ দিয়া নাই কিন্তু গাঁওখন ৰক্ষা কৰিবলৈ দিছে সকলোকে অনুৰোধ জনাওঁ আৰু গাঁও আৰক্ষী বাহিনী উপৰি কৰ্তৃপক্ষক অনুৰোধ জনাওঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গাঁৱে দিয়া গাঁও আৰক্ষী বাহিনীসকলক ডিউটিত লগাই দিয়ক নহ'লে গাঁও শেষ হৈ যাব মনত ৰাখিব কিন্তু মইতো পাব লাগিলে এফালৰ পৰা ধংসি দিম বিজুলীকা যিমান পুৰে নহয় তাতকৈ বেছি পুৰাই দিম সিহঁতক মই আৰু মই জানো বহুতে গালি পাৰিব এই ভিডিঅ'টো চাই একো নাই এবস্তা আলুত 10টা 11 আলু থাকেই ৰাতিটো শুব নাপাওঁ চুৰৰ যি তাণ্ডৱ বেয়া লাগিছে আকৌ দেই কুটুমৰ মুখখন শুকাই গৈছে একদম কুটুমৰ মুখ শুকাই গৈছে গৰু ছাগলী কিয় পোহে কেতিয়াবা বিপদৰ সময়ত উৎসাহ পাম বুলি মানে তাৰ পৰা গৰুজনী হওক ছাগলীজনী বেছি অকণমান মানে সঁহাৰি পাম বুলি কিছুমান দুষ্কৃতি আহি চুৰি কৰি লৈ যায় খুব দুখ লাগে
বাৰু বন্ধুসকল, এতিয়া যিহেতুকে আপোনালোকৰ সন্মুখতে দুই এষাৰ কথা পাতি পিনি ভালেই হওক বেয়া হওক, যদি ভুল হৈছে ক্ষমা কৰিব। আৰু লগতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, যিহেতুকে মই ভিক্ষাৰী বুলি ক'লোৱে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ পায়।